আজি আমাৰ দলৰ ৪৬তম প্ৰতিষ্ঠা দিৱস। পৰম শ্ৰদ্ধেয় প্ৰয়াত ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী, লালকৃষ্ণ আদৱানী, সুন্দৰ সিং ভাণ্ডাৰী, লগতে কুশাভাউ ঠাকৰে, এই মহান নেতাসকলে এই দলটো 1980 চনৰ আজিৰ এই পবিত্ৰ তিথিত তেওঁলোকে স্থাপন কৰিছিল। আজি ভাৰতবৰ্ষৰ নহয় বিশ্বৰ একমাত্ৰ ৰাজনৈতিক দল, যি দলৰ আটাইতকৈ সৰ্বাধিক সদস্যৰ সংখ্যা। আজি দেশখন স্বাভিমান হৈছে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্ব চৰকাৰৰ কাৰণে। লগতে আজি ভাৰতবৰ্ষৰ এক শক্তিধৰ হিচাপে ৰূপান্তৰ হৈছে। আজি ভাৰতবৰ্ষৰ আটাইতকৈ সৰহ সংখ্যক সাংসদ থকা দল হৈছে ভাৰতীয় জনতা পাৰ্টি। সৰহ সংখ্যক ৰাজ্য শাসিত দল হৈছে ভাৰতীয় জনতা পাৰ্টি। ঠিক তেনে আজি অসমতো 2016 চনৰ পৰা আমি এখন সুন্দৰ চৰকাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত দিবলৈ সক্ষম হৈছোঁ। তেনে এক মুহূৰ্তত মই সমগ্ৰ ভাৰতবৰ্ষৰ লগতে সমগ্ৰ অসমৰ ভাৰতীয় জনতা পাৰ্টীৰ পৰম শ্ৰদ্ধেয় কাৰ্যকৰ্তা, বন্ধু, বাইদেউ, আমাৰ শুভাকাংক্ষীক মই আন্তৰিক ধন্যবাদ, কৃতজ্ঞতা আৰু আজিৰ প্ৰতিষ্ঠা দিৱসলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ দলৰ ৪৬তম প্ৰতিষ্ঠা দিৱস। পৰম শ্ৰদ্ধেয় প্ৰয়াত ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী, লালকৃষ্ণ আদৱানী, সুন্দৰ সিং ভাণ্ডাৰী, লগতে কুশাভাউ ঠাকৰে, এই মহান নেতাসকলে এই দলটো 1980 চনৰ আজিৰ এই পবিত্ৰ তিথিত তেওঁলোকে স্থাপন কৰিছিল। আজি ভাৰতবৰ্ষৰ নহয় বিশ্বৰ একমাত্ৰ ৰাজনৈতিক দল, যি দলৰ আটাইতকৈ সৰ্বাধিক সদস্যৰ সংখ্যা। আজি দেশখন স্বাভিমান হৈছে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্ব চৰকাৰৰ কাৰণে। লগতে আজি ভাৰতবৰ্ষৰ এক শক্তিধৰ হিচাপে ৰূপান্তৰ হৈছে। আজি ভাৰতবৰ্ষৰ আটাইতকৈ সৰহ সংখ্যক সাংসদ থকা দল হৈছে ভাৰতীয় জনতা পাৰ্টি। সৰহ সংখ্যক ৰাজ্য শাসিত দল হৈছে ভাৰতীয় জনতা পাৰ্টি। ঠিক তেনে আজি অসমতো 2016 চনৰ পৰা আমি এখন সুন্দৰ চৰকাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত দিবলৈ সক্ষম হৈছোঁ। তেনে এক মুহূৰ্তত মই সমগ্ৰ ভাৰতবৰ্ষৰ লগতে সমগ্ৰ অসমৰ ভাৰতীয় জনতা পাৰ্টীৰ পৰম শ্ৰদ্ধেয় কাৰ্যকৰ্তা, বন্ধু, বাইদেউ, আমাৰ শুভাকাংক্ষীক মই আন্তৰিক ধন্যবাদ, কৃতজ্ঞতা আৰু আজিৰ প্ৰতিষ্ঠা দিৱসলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ দলৰ ৪৬তম প্ৰতিষ্ঠা দিৱস। পৰম শ্ৰদ্ধেয় প্ৰয়াত ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী, লালকৃষ্ণ আদৱানী, সুন্দৰ সিং ভাণ্ডাৰী, লগতে কুশাভাউ ঠাকৰে, এই মহান নেতাসকলে এই দলটো 1980 চনৰ আজিৰ এই পবিত্ৰ তিথিত তেওঁলোকে স্থাপন কৰিছিল। আজি ভাৰতবৰ্ষৰ নহয় বিশ্বৰ একমাত্ৰ ৰাজনৈতিক দল, যি দলৰ আটাইতকৈ সৰ্বাধিক সদস্যৰ সংখ্যা। আজি দেশখন স্বাভিমান হৈছে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্ব চৰকাৰৰ কাৰণে। লগতে আজি ভাৰতবৰ্ষৰ এক শক্তিধৰ হিচাপে ৰূপান্তৰ হৈছে। আজি ভাৰতবৰ্ষৰ আটাইতকৈ সৰহ সংখ্যক সাংসদ থকা দল হৈছে ভাৰতীয় জনতা পাৰ্টি। সৰহ সংখ্যক ৰাজ্য শাসিত দল হৈছে ভাৰতীয় জনতা পাৰ্টি। ঠিক তেনে আজি অসমতো 2016 চনৰ পৰা আমি এখন সুন্দৰ চৰকাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত দিবলৈ সক্ষম হৈছোঁ। তেনে এক মুহূৰ্তত মই সমগ্ৰ ভাৰতবৰ্ষৰ লগতে সমগ্ৰ অসমৰ ভাৰতীয় জনতা পাৰ্টীৰ পৰম শ্ৰদ্ধেয় কাৰ্যকৰ্তা, বন্ধু, বাইদেউ, আমাৰ শুভাকাংক্ষীক মই আন্তৰিক ধন্যবাদ, কৃতজ্ঞতা আৰু আজিৰ প্ৰতিষ্ঠা দিৱসলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।